এই মুহূৰ্তৰ আন এক বিগ পলিটিক্যাল নিউজ অসমৰ পৰা কোনো এজন মিয়াক খেদিব নোৱাৰে মিয়াক খেদিবলৈ কাৰোৰে দম নাই মিয়াক খেদিবলৈ কোনেও নোৱাৰে কাৰণ মিয়াক খেদিবলৈ কাৰো সাহস নাই এই মন্তব্য পিছে আমাৰ নহয় ৰাজ্যৰ 30টাকৈ জাতীয় দল সংগঠন সমান্তৰালকৈ শৃংখল চলিয়াক উদ্দেশ্য কৰি এনে ধৰণে মন্তব্য প্ৰকাশ কৰিলে কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলে কংগ্ৰেছ বিধায়কগৰাকীৰ ফালৰ পৰা কোৱা হৈছে যে 30টাকৈ জাতীয় দল সংগঠনে কিবা ক'ব পাৰে মিয়াক খেদি দিম বুলি ক'ব পাৰে কিন্তু খেদু বুলি ক'লে মিয়াক তেওঁলোকে খেদিব নোৱাৰে কাৰণ মিয়াক খেদিবলৈ কাৰো দম নাই কাৰো সাহস নাই মই প্ৰত্যাহ্বান জনাইছো মুকলি প্ৰত্যাহ্বান জনাইছো ওপেন চ্যালেঞ্জ জনাইছো যে এটা হলো মিয়াক খেদি দেখক এনে ধৰণে হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলে এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ অসমৰ পৰা মিয়াক খেদিব নোৱাৰে কোনেও অসমৰ পৰা মিয়াক খেদিব নোৱাৰে এটা মিয়াকো খেদিব নোৱাৰে কোনেও যদি দম আছে মিয়াক খেদি দেখুৱাওক যদি কাৰোবাৰ দম আছে মিয়াক খেদি দেখুৱাওক কেৱল মাত্ৰ কথা ক'লেই নহয় যদি দম আছে মিয়া এটা খেদি দেখুৱাওক বৰপেটা গোৱালপাৰাতকৈ ডিব্ৰুগড়ত অপৰাধীৰ সংখ্যা অধিক কিন্তু হেয়া তেওঁলোকে দেখি নাপায় অসমৰ পৰা মিয়া খেদিবলৈ কাৰো সাহস নাই কাৰো দম নাই এনে ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আব্দুল ৰছিদ মণ্ডলে মই প্ৰত্যাহ্বান জনাইছো ওপেন চ্যালেঞ্জ কৰিছো মিয়াক খেদি দেখাওক এই মন্তব্য কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ পুনৰবাৰ কৈছো যেহেতু উজনি অসমৰ 30টাকৈ জাতীয় দল সংগঠনে ইতিমধ্যে এসপ্তাহৰ সময়সীমা বান্ধি দিছে এসপ্তাহৰ ভিতৰত তালি টুপুলা বান্ধি মিয়াই উজনি অসম খালি কৰিব লাগিব বুলি স্পষ্ট ৰূপত কৈ দিছে মিয়াক কোনো কাৰণতে উজনি অসমত থাকিবলৈ দিয়া নহব এটা মিয়াও উজনি অসমত থাকিব নোৱাৰিব তেওঁলোকক খেদি পঠিওৱা হ'ব সময় দিছো এসপ্তাহৰ ভিতৰত তেওঁলোক গুচি যাওক এনে ধৰণে কালিৰ দিনটোত আহ্বান জনাইছিল উজনি অসমৰ 30টাকৈ জাতীয় দল সংগঠনৰ নেতৃবৰ্গই আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে প্ৰথমে আমছু আৰু তাৰ পিছত এবাৰ কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলে উভতি ধৰিছে উজনি অসমৰ 30টাকৈ জাতীয় দল সংগঠনক আব্দুল ৰছিদ মণ্ডলৰ ফালৰ পৰা কোৱা হৈছে যদি সাহস আছে মিয়াক খেদি পঠাওক পাৰে যদি মিয়াক খেদি পঠাওক কাৰ দম আছে মিয়াক অসমৰ পৰা খেদাৰ কাৰণ মিয়া হৈছে ভাৰতৰ নাগৰিক কেনেকৈ খেদিব এনে ধৰণে প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছী বিধায়কগৰাকীয়ে উজনি অসমৰ জনতা তথা দল সংগঠনক কেৱল ইমানেই নহয় ইয়াৰ উপৰি দেখিবলৈ পোৱা গৈছে আব্দুল ৰছিদ মণ্ডলৰ ফালৰ পৰা কোৱা হৈছে যে মিয়াসকলক কাৰো খেদাৰ দম নাই কোনো খেদিব নোৱাৰে মিয়াক যদি দম আছে মিয়া এটা হলো মিয়াক কোনোবাই খেদি দেখাওক এনে ধৰণে ওপেন চ্যালেঞ্জ দিছে বিধায়কগৰাকীয়ে লগতে কংগ্ৰেছী বিধায়কগৰাকীয়ে সমালোচনা কৰিছে অসম আৰক্ষীৰ জিমাত কিদৰে তাফাজুলৰ লগত সংঘটিত হল ভয়ংকৰ কাণ্ড কেনে ধৰণে তাফাজুলৰ মৃত্যু হল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলে পলম নকৰো শুনোৱা হওক কি কৈছে আব্দুল ৰছিদ মণ্ডলে পাৰে খেদকচোন নোৱাৰে চ্যালেঞ্জ কৰিছো নোৱাৰে কাক খেদে ভাৰতৰ নাগৰিক ভাৰতৰ পৰা খেদিব পাৰিব কোনে পাৰিব কাৰ কিমান দম আছে ভাৰতৰ পৰা ভাৰতৰ নাগৰিক খেদিব 9 বছৰ চৰকাৰ চলাইছে কেইজন খেদিব পাৰিছে সকলো সম্প্ৰদায়ৰ মাজতে আছে মই এইটো কথা কেতিয়াও মানি নলওঁ যে অকল মিয়া সম্প্ৰদায়ৰ মাজত এই ৰেপিষ্ট আছে অনামিয়া ক্ৰিমিনেলৰ পক্ষত বিজেপিয়ে থিয় দিয়া ৰেকৰ্ড ভাৰতবৰ্ষত অসমত আছে যিকোনো এনকাউন্টাৰ যিকোনো পুলিচ কাষ্টডি যিকোনো মৃত্যু এইটো গ্ৰহণযোগ্য কথা নহয় কিন্তু ধিঙৰ কাহিনীটো এনেকুৱা যে ধিঙৰ সেই লম্পট যাৰ মৃত্যু হৈছে তাক লৈ সামান্যতম মোৰ সহানুভূতি নাই কাৰণ এইজন সমাজৰ কলংকৰ লগে লগে ই এটা ধৰ্মীয় জনগোষ্ঠীক সাংঘাতিক ধৰণৰ অপমানিত কৰিছে আজি লজ্জানত কৰিছে বিশেষকৈ এইটো একচুৱেলি ৰাজনৈতিকভাৱে কথাবিলাক যদিও কোৱা হৈছে যে ক্ৰিমিনেলৰ কেতিয়াও কোনো জাতি নাথাকে ধৰ্ম নাথাকে ক্ৰিমিনেলক সদায় ক্ৰিমিনেল হিচাপেই গণ্য কৰিব লাগে বহুত সময়ত এজন ক্ৰিমিনেলৰ কাৰণে যেতিয়া তাৰ গোটেই জনগোষ্ঠীটোক দুখী সাব্যস্ত কৰিব খোজা হয় কাঠগড়াত থিয় কৰা হয় প্ৰকাৰান্তৰে সেই দুখীজনক একচুৱেলি বচাই দিয়া হয় তেতিয়া মূল কথাটো তল পৰি এই যেটো গোষ্ঠীগত কথা সাম্প্ৰদায়িক কথাবিলাকত লৈ বিতৰ্ক বেছি হৈ যায় ফলত পুলিচেও ৰৈ যাব লগা হয় গতিকে মই কম যে পুলিচৰ ব্যৰ্থতাক ঢাকিবলৈ এই কথাবিলাক ৰাজনৈতিকৰণ নকৰি দুখীক ষ্ট্ৰং পানিশমেন্ট দিব লাগে কিন্তু পানিশমেন্টৰ
এতিয়া দেখা হ'ল যে ন্যায়ৰ দ্বাৰা পানিছমেণ্ট নাপালে আজি পক্সো আইনৰ অধীনত তাক লাইফ ইমপ্ৰিজনমেণ্টৰ ব্যৱস্থা আছে এইটো হেৰি চৰকাৰে ইচ্ছা কৰিলে এমেণ্ডমেণ্ট কৰি ল'ব পাৰে এইটো তাক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব পাৰে এতো কোনো বাধা নাই আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ বলাৎকাৰীক ফাঁচি দিয়াৰ ক্ষেত্ৰত হেৰি সদনো সৰ্বসন্মত সকলো দলেই কিজানি একমত হ'ব তাকে নকৰি পুলিচৰ দ্বাৰা গুলিয়াই যিটো শাসন কৰিব বিচৰা এই বস্তুটো ঠিক নহয় পুলিচে আজি যিটো পৰিৱেশ হৈছে অসমত আজি চাওকচোন গুৱাহাটীৰ নিচিনা ঠাইত 25টাকৈ বোমা সংস্থাপিত হয় আপুনি চাওক মই এটা ৰেকৰ্ড দেখুৱাওঁ আজি গুৱাহাটীত অসমৰ ভিতৰত হায়েষ্ট হেৰি ক্ৰিমিনেল যদি হৈছে গুৱাহাটীত হায়েষ্ট মোৰ এটা প্ৰশ্নৰ উত্তৰ চৰকাৰে বিধানসভাত এইটো উত্তৰ কামৰূপ জিলাত ক্ৰাইম ৰেট আটাইতকৈ বেছি যদিও সততে সংখ্যালঘু অধ্যুষিত এলেকাত ক্ৰাইমৰ কথা বেছি কোৱা হয় ডিব্ৰুগড়তো দেখা গৈছে সংখ্যালঘু এলেকা জিলা যিবিলাক আছে সংখ্যালঘু অধ্যুষিত জিলাতকৈ ডিব্ৰুগড়ত ক্ৰাইম ৰেট বেছি ডিব্ৰুগড়তো মাইনৰিটি ডমিনেটেড ডিষ্ট্ৰিক্ট নহয় কামৰূপ মাইনৰিটি ডমিনেটেড ডিষ্ট্ৰিক্ট নহয় গুৱাহাটী মাইনৰিটি ডমিনেটেড ডিষ্ট্ৰিক্ট নহয় গুৱাহাটীততো হায়েষ্ট এইটোতো কি ইণ্ডিয়াৰ ভিতৰত ৰেকৰ্ড হ'ব নেকি লাখৰ ভিতৰত 202.8 এইটো মই কোৱা নাই দেই অসম বিধানসভাত মোৰ প্ৰশ্নৰ উত্তৰত কৈছে হততে এটা জনগোষ্ঠীক বদনাম দি থকা চৰকাৰখনে তেওঁলোকে নিজেই 22 তাৰিখৰ মোৰ এটা প্ৰশ্নৰ উত্তৰত যিটো তথ্য দাখিল কৰিছে আজি ডিব্ৰুগড়ত আপুনি যদি দেখা পায় যে গোৱালপাৰাত ক্ৰাইম ৰেট কিমান গোৱালপাৰাতকৈ নলবাৰীত ক্ৰাইম ৰেট বেছি আছে গোৱালপাৰা সংখ্যালঘু বৰপেটাতকৈ নলবাৰীত ক্ৰাইম ৰেট বেছি আছে গতিকে এই যিটো হততে যিটো এটা নেৰেটিভ সৃষ্টি কৰে বিজেপি দলে বা বিজেপি দলৰ মন্ত্ৰীসকলে সেই নেৰেটিভটো তেওঁলোকে দিয়া তথ্যৰ বিপৰীত গতিকে এই নেৰেটিভৰ দ্বাৰা একচুৱেলি দুষ্কৃতিকাৰীক ৰক্ষণাবেক্ষণহে দিয়া হয় আৰু সৰ্বভাৰতীয় স্তৰতে আপুনি চিন্তা কৰক যি চৰকাৰৰ দিনত বলাৎকাৰীয়ে তেনেকৈ পেৰলত মুক্তি পায় যাক দেখি সুপ্ৰিম কোৰ্টে ৱাৰ্ণিং দিব লগা হৈছিল গুজৰাট চৰকাৰক বলাৎকাৰীক তেওঁলোকে মুক্ত কৰিছিল সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত পুনৰবাৰ তেওঁলোকক জেইলত পঠিয়াব লগা হয় আজি যিটো আমাৰ হেৰিবিলাক মল্লযোদ্ধাসকলে যি বলাৎকাৰীবিলাকৰ বিপক্ষে আন্দোলন কৰিব লগা হৈছিল ভাৰতবৰ্ষৰ কিমান বলাৎকাৰীবিলাকে শাস্তি নোপোৱাৰ বিপৰীতে তেওঁলোকে ফুলৰ মালা বহুত ঠাইত বিজেপিয়ে দিয়াৰ কাৰণে আজি বলাৎকাৰীবিলাকে এনেকুৱা টিগিলগিলে ফুৰিবলৈ সাহস পাইছে অসমতো আজি অসমত অকল এইটো বলাৎকাৰ নহয় কৰবাত বলাৎকাৰীক তেওঁলোকে ৰক্ষণাবেক্ষণ দিয়ে কৰবাত ষ্ট্ৰং হয় বলাৎকাৰীয়ে তাক আৰু কিহৰ ধৰ্মৰ ভিত্তিত ভাগ কৰিব লাগে ধৰ্মৰ ভিত্তিত ভাগ কৰি এনেকুৱা দুষ্কাৰ্য কৰা মানুহবিলাকক একচুৱেলি বচোৱা হয় দুষ্কৃতিকাৰীৰ ক্ষেত্ৰত কেতিয়াও শ্ৰেণী বিভাজন কৰিব নাপায় আমাৰ মুখ্যমন্ত্ৰীয়ে দেখা পাইছে যে চান্স পালে তেখেতে তেনেকুৱা ধৰণৰ কথাবিলাক কৈ দিয়ে ইয়াৰ দ্বাৰা কিন্তু সমস্যাৰ সমাধান নহয় সিতো মৃত্যুদণ্ড পোৱাৰ কাৰণে যোগ্য যিজন বলাৎকাৰী সি মৃত্যুদণ্ড পোৱাৰ কাৰণে যোগ্য মোৰ বিবেচনাৰে আইনে কি ক'ব মই নাজানো আইনত অৱশ্যে পক্সো আইনত তেনেকুৱাকৈ হেৰি ডেথ চেণ্টেন্স প্ৰভিজন নাই মই যিমানখিনি অধ্যয়ন কৰি পাইছোঁ যে সৰ্বোচ্চ তেওঁলোকৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ব্যৱস্থা আছে কিন্তু মই চৰকাৰকে আহ্বান কৰিম যে আইনৰ সেই ধাৰাটোৰ সংশোধন ঘটাই মৃত্যুদণ্ড বিহাৰ ব্যৱস্থা কৰা IPCত সেইটো লৈ আহক এইটো মই পক্ষপাত কৰিম কিন্তু পুলিচ কাষ্টডিত মৃত্যু হোৱাটো কেতিয়াও গ্ৰহণযোগ্য কথা নহয় ইয়াৰ দ্বাৰা পুলিচৰ ব্যৰ্থতাহে প্ৰকাশ পায় পুলিচে নিজৰ ব্যৰ্থতা ঢাকিবলৈ এতিয়া নাজানো এইজন কি আফজাল নে কি ল'ৰাজন কেনেকৈ পানীত জঁপিয়াই মৰিছে তফজল তেওঁ হেণ্ডকাপ অৱস্থাত কেনেকৈ পুলিচে দৌৰিব নোৱাৰে নেকি যে জাপ মাৰিছে লগে লগে যোৱা পুলিচে তাক ধৰি উঠাব নোৱাৰে নেকি হেণ্ডকাপ লগা ল'ৰাজনে কিমান স্পীডত দৌৰিব পাৰে আৰু মুকলিভাৱে থকা পুলিচে যদি দৌৰিব সেই পেটোৱা পুলিচকেইটাৰ কাম কি হেণ্ডকাপ লগা এজন মানুহ যদি ইমান স্পীডত দৌৰিব পাৰে হেণ্ডকাপ লগা অৱস্থাত মানুহজন দৌৰি থকা মানুহক যদি মুক্তভাৱে থকা পুলিচে যদি দৌৰি তাক ধৰিবই নোৱাৰে পানীত পৰাৰ পিছত যদি উঠাবই নোৱাৰে ৰাতিপুৱালৈ যদি ৰ'বই লগা হৈছিল তাৰ পুলিচে কেনেকুৱা ট্ৰেইনিং লৈ আছে এইবিলাকতো প্ৰশ্ন হয় না মই মৃত্যুক জাষ্টিফাইও কৰা নাই আৰু মৃত্যু মই অপচয় কৰা নাই যে সি মৃত্যুদণ্ড পোৱাৰ যোগ্য কিন্তু এই ক্ষেত্ৰত প্ৰশ্ন আহি যায় পুলিচেতো চাৰ্জশ্বিটটো তেনেকৈ বনাব পাৰে
গোটেই ইভিডেন্সখিনি ডকুমেণ্টছখিনি তেনেকৈ প্ৰিপেয়াৰ কৰি তাক তেনেকুৱাকৈ ইমপ্ৰিজনমেণ্টৰ ব্যৱস্থা কৰিব পাৰে। চৰকাৰে আইন প্ৰণয়নৰ দ্বাৰা তাক মৃত্যুদণ্ড দিব পাৰে, তাকে নকৰি পুলিচৰ বুলেট কিয় ব্যৱহাৰ কৰিব লগা হয়? এই বস্তুটো অসমৰ আজি মই ক'ম যে এই ক্ষেত্ৰত চৰকাৰৰ পৰোক্ষ উদগনি আছে। চৰকাৰত থকা মৰবনীয়াসকলে মুখ্যমন্ত্ৰীকে আদি কৰি সকলোৱে এই মিয়া জনগোষ্ঠীৰ ওপৰত যিটো বিদ্বেষমূলক বক্তব্যবিলাক দি আছে, ইয়াৰ দ্বাৰা এই সিদ্ধান্তবিলাক লোৱাত তেওঁলোকে উদগনি যোগাইছে। মিয়া বুলি মিয়া ক্ৰিমিনেল নেকি? গোটেই মিয়া ক্ৰিমিনেল নেকি? ৰাস্তা ঘাটত শ্ৰম কৰা মিয়াবিলাক ক্ৰিমিনেল নেকি? তেওঁলোকে নাগৰিক নহয় নেকি? ভাৰতৰ নাগৰিক কিছুমানে ইয়াতে ব্যৱসায় কৰি ইয়াৰ পৰা অৰ্থনীতি শোষণ কৰিব, তেওঁলোকে পীড়া পাৰি দিবা, আৰু যিবিলাকে দিন হাজিৰা কৰে তেওঁলোকৰ তেনেকৈ খেদিবা, এইটো কেনেকুৱা কথা? এইবিলাক দিন হাজিৰা কৰা মানুহ। উজনি অসমত যদি কোনোবা মিয়া আছে, কাৰোবাৰ ঘৰত হালোৱা কাটিছে, কাৰোবাৰ দোকানত কাম কৰিছে, কোনোবাই ৰাস্তাত কাম কৰিছে, কাৰোবাৰ পথাৰত কাম কৰিছে, এই কাম কৰা মানুহ। ব্যৱসায়টো নাই। অৰ্থনৈতিক টনকিয়াল কৰা সম্প্ৰদায়টোক তোমালোকে সদায় অত্যাচাৰ কৰিবা, আৰু অৰ্থনৈতিকভাৱে শোষণ কৰা মানুহখিনিক বৰপীৰা পাৰি দিবা, এইটো কেনেকুৱা নীতি? কেনেকুৱা জাতীয়তাবাদ? জাতীয়তাবাদ কাক কয়? জাতিৰ উন্নতিৰ হকে যাৰ অৱদান আছে সেইটো তেওঁলোকক সন্মান জনোৱাটো জাতীয়তাবাদ নে জাতিক শোষণ কৰা মানুহক সন্মান কৰাটো জাতীয়তাবাদ? এতিয়া জাতীয়তাবাদৰ ডেফিনেশ্যনটো মই শিকিব লাগিব নতুনকৈ। মই আহ্বান কৰিম যে এনেকুৱা ধৰণৰ ব্যক্তি বিশেষৰ দুখী ব্যক্তিৰ ওপৰত চূড়ান্ত শাস্তি হওক। এজন দুখী ব্যক্তিৰ কাৰণে তেওঁ বিলং কৰা গোটেই জাতিটোক শত্ৰু জ্ঞান কৰাটো কেতিয়াও ভাল কথা নহয়। পাৰে খেদকচোন। নোৱাৰে চেলেঞ্জ কৰিছো, নোৱাৰে। কাক ভাৰতৰ নাগৰিক ভাৰতৰ পৰা খেদিব পাৰিব? কোনে পাৰিব? কাৰ কিমান দম আছে ভাৰতৰ পৰা ভাৰতৰ নাগৰিক খেদিব? মুখত কোৱা কথাটো ইমান সহজ। তোমালোকে বাংলাদেশে আনি আছা আইন প্ৰণয়নৰ দ্বাৰা, আৰু ভাৰতীয় নাগৰিক অসমৰ পৰা খেদিবা। কেইজন খেদিব পাৰিছে তোমালোকে ইমান দিনৰ পৰা? এইটো মোৰ হাতত ৰিপৰ্ট আছে না। আজি ইমান বছৰ তোমালোকেতো অসমতে আজি কিমান বছৰ? 9 বছৰ চৰকাৰ চলাইছা। কেইজন খেদিব পাৰিছা? আজি ৰেকৰ্ডত আছে 1,19,570 জন ডি ভোটাৰ। তাৰ ভিতৰত তোমালোকে মাত্ৰ 562 জনক এতিয়ালৈকে এই চৰকাৰ গঠন হোৱা দিনৰ পৰা 17ত এজনক খেদিব পৰা নাই। 18ত 13 জন, 19ত 6 জন, 20ত 1 জন, 21ত 3 জন, 22ত 2 জন, আৰু 23ত 1 জন, 24ত এজনকৈ খেদিব। লাখ লাখ বিদেশী থকা দেশত তোমালোকে কেন্দ্ৰ তোমালোকৰ চৰকাৰ, গোটেই মেচিনাৰী তোমালোকৰ, লাখ লাখ মানুহৰ পৰা এই মাত্ৰ কেইজন খেদিলা? মাত্ৰ 9 বছৰ মাত্ৰ 26 জনকে খেদিলা। লাখ লাখ বিদেশী যদি আছে, কেন্দ্ৰত তোমালোকৰ চৰকাৰ, অসমত তোমালোকৰ চৰকাৰ, বিশ্বগুৰু হোৱা প্ৰধানমন্ত্ৰী, তাৰপিছত মাত্ৰ 6 জনকে খেদিব পাৰিলে কিয়? কোন আইনে বাধা দিছে তোমালোকক? কোনটো আইনে বাধা দিছে বিদেশী খেদাৰ কাৰণে? তোমালোকে মাত্ৰ এইটো মই কোৱা কথা নাই, চৰকাৰে দিয়া তথ্য, মোৰ প্ৰশ্নৰ উত্তৰ চৰকাৰে দিয়া তথ্য। অসমৰ পৰা খেদিম বুলি সেই খোৱা কথাৰ মুখত বহুত কথাই ক'ব পাৰি, সকলো সম্প্ৰদায়ৰ মাজতে আছে। মই এইটো কথা কেতিয়াও মানি নলওঁ যে অকল মিয়া সম্প্ৰদায়ৰ মাজত এই ৰেপিষ্ট আছে। এই কথাটো মই মানি ক্ৰিমিনেল মই দেখোঁতো, ক্ৰিমিনেল ক্ৰাইমৰ ৰেট দেখোঁ। ডিব্ৰুগড়ত দেখোন গোৱালপাৰাতকৈ বেছি ক্ৰাইম ৰেট। এইটো মই কোৱা নাই নহয়, এইটো অসম বিধানসভাত দিয়া চৰকাৰে দিয়া তথ্য, এইটো মোৰ তথ্য নহয়। নলবাৰী, বৰপেটাতকৈ নলবাৰী জিলাত ক্ৰাইম ৰেট বেছি। এইটো মোৰ ৰেকৰ্ড নহয় এইটো অসম বিধানসভাত অসম চৰকাৰে দিয়া ৰেকৰ্ড। তোমালোকে যিটো কৈ আছা, কিন্তু তোমাৰ তথ্যই কি কৈ আছে? এইটো মই বনোৱা নাই, এই ৰিপৰ্ট মই বনোৱা নাই, অসম চৰকাৰে দিয়া ৰিপৰ্ট। মোৰ প্ৰশ্ন, মিছা কথা কৈছে, মিডিয়াৰ আগত কোৱা কথা আৰু প্ৰকৃত সত্য একে নহয়। মিয়াৰ মাজতো ক্ৰিমিনেল আছে। কোন মিয়া ক্ৰিমিনেলৰ পক্ষে কোনজন মিয়াই মাত মাতিছে? মোক এজনৰ নাম কওক যে অমুক মিয়া ক্ৰিমিনেলৰ পক্ষত অমুক মিয়াই ছাপোৰ্ট কৰিছে। এজন মানুহৰ কথাটো ক'ব, এটা দৃষ্টান্ত দিব। কিন্তু অনামিয়া ক্ৰিমিনেলৰ পক্ষত বিজেপিয়ে থিয় দিয়া ৰেকৰ্ড ভাৰতবৰ্ষত অসমত আছে। এইটো চৰকাৰে চিন্তা কৰিব। চৰকাৰে দেশৰ নাগৰিকৰ নিৰাপত্তা, জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ দায়িত্ব চৰকাৰ, আমাৰ নহয়, চৰকাৰৰ দায়িত্ব। চৰকাৰে নিজৰ দায়িত্ব পালন কৰাত পাৰে খেদকচোন। নোৱাৰে চেলেঞ্জ কৰিছো, নোৱাৰে। কাক ভাৰতৰ নাগৰিক ভাৰতৰ পৰা খেদিব পাৰিব? কোনে পাৰিব? কাৰ কিমান দম আছে ভাৰতৰ পৰা ভাৰতৰ নাগৰিক খেদিব?
বছৰ চৰকাৰ চলাইছা কেইজন খেদিব পাৰিছা সকলো সম্প্ৰদায়ৰ মাজতে আছে মই এইটো কথা কেতিয়াও মানি নলওঁ যে অকল মিয়া সম্প্ৰদায়ৰ মাজত এই ৰেপিষ্ট আছে অনামিয়া ক্ৰিমিনেলৰ পক্ষত বিজেপিয়ে থিয় দিয়া ৰেকৰ্ড ভাৰতবৰ্ষত অসমত আছে যিকোনো এনকাউণ্টাৰ যিকোনো পুলিচ কাষ্টডি যিকোনো মৃত্যু এইটো গ্ৰহণযোগ্য কথা নহয় কিন্তু ধিঙৰ কাহিনীটো এনেকুৱা যে ধিঙৰ সেই লম্পট যাৰ মৃত্যু হৈছে তাক লৈ সামান্যতম মোৰ সহানুভূতি নাই কাৰণ এইজন সমাজৰ কলংকৰ লগে লগে ই এটা ধৰ্মীয় জনগোষ্ঠীক সাংঘাতিক ধৰণৰ অপমানিত কৰিছে আজি লজ্জানত কৰিছে বিশেষকৈ এইটো একচুৱেলি ৰাজনৈতিকভাৱে কথাবিলাক যদিও কোৱা হৈছে যে ক্ৰিমিনেলৰ কেতিয়াও কোনো জাতি নাথাকে ধৰ্ম নাথাকে ক্ৰিমিনেলক সদায় ক্ৰিমিনেল হিচাপে গণ্য কৰিব লাগে বহুত সময়ত এজন ক্ৰিমিনেলৰ কাৰণে যেতিয়া তাৰ গোটেই জনগোষ্ঠীটোক দুখী সাব্যস্ত কৰিব খোজা হয় কাঠগড়াত থিয় কৰা হয় প্ৰকাৰান্তৰে সেই দুখীজনক একচুৱেলি বচাই দিয়া হয় তেতিয়া মূল কথাটো তল পৰি এই যেটো গোষ্ঠীগত কথা সাম্প্ৰদায়িক কথাবিলাকত লৈ বিতৰ্ক বেছি হৈ যায় ফলত পুলিচে ৰৈ যাব লগা হয় গতিকে মই কম যে পুলিচৰ ব্যৰ্থতাক ঢাকিবলৈ এই কথাবিলাক ৰাজনৈতিকৰণ নকৰি দোষীক ষ্ট্ৰং পানিছমেণ্ট দিব লাগে কিন্তু পানিছমেণ্টটো এতিয়া দেখল যে ন্যায়ৰ দ্বাৰা পানিছমেণ্ট নাপালে আজি পক্সো আইনৰ অধীনত তাক লাইফ ইমপ্ৰিজনমেণ্টৰ ব্যৱস্থা আছে এইটো চৰকাৰী ইচ্ছা কৰিলে এমেণ্ডমেণ্ট কৰি দিব পাৰে এইটো তাক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব পাৰে এতো কোনো বাধা নাই আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ বলাৎকাৰীক ফাঁচি দিয়াৰ ক্ষেত্ৰত সদনো সৰ্বসন্মত সকলো দলেই কিজানি একমত হ'ব তাকে নকৰি পুলিচৰ দ্বাৰা গুলিয়াই যিটো শাসন কৰিব বিচৰা এই বস্তুটো ঠিক নহয় পুলিচে আজি যিটো পৰিৱেশ হৈছে অসমত আজি চাওকচোন গুৱাহাটীৰ নিচিনা ঠাইত 25টাকৈ বোমা সংস্থাপিত হয় আপুনি চাওক মই এটা ৰেকৰ্ড দেখুৱাওঁ আজি গুৱাহাটীত অসমৰ ভিতৰত হায়েষ্ট ক্ৰিমিনেল যদি হৈছে গুৱাহাটীত হায়েষ্ট মোৰ এটা প্ৰশ্নৰ উত্তৰ চৰকাৰে বিধানসভাত এইটো উত্তৰ কামৰূপ জিলাত ক্ৰাইম ৰেট আটাইতকৈ বেছি যদিও সততে সংখ্যালঘু অধ্যুষিত এলেকাত ক্ৰাইমৰ কথা বেছি কোৱা হয় ডিব্ৰুগড়তো দেখা গৈছে সংখ্যালঘু এলেকা জিলা যিবিলাক আছে সংখ্যালঘু অধ্যুষিত জিলাতকৈ ডিব্ৰুগড়ত ক্ৰাইম ৰেট বেছি ডিব্ৰুগড়তো মাইনৰিটি ডমিনেটেড ডিষ্ট্ৰিক্ট নহয় কামৰূপ মাইনৰিটি ডমিনেটেড ডিষ্ট্ৰিক্ট নহয় গুৱাহাটী মাইনৰিটি ডমিনেটেড ডিষ্ট্ৰিক্ট নহয় গুৱাহাটীততো হায়েষ্ট এইটোতো কি ইণ্ডিয়াৰ ভিতৰত ৰেকৰ্ড হ'ব নেকি লাখৰ ভিতৰত 202.8 এইটো মই কোৱা নাই দেই অসম বিধানসভাত মোৰ প্ৰশ্নৰ উত্তৰত কৈছে হততে এটা জনগোষ্ঠীক বদনাম দি থকা চৰকাৰখনে তেওঁলোকে নিজেই 22 তাৰিখৰ মোৰ এটা প্ৰশ্নৰ উত্তৰত যিটো তথ্য দাখিল কৰিছে আজি ডিব্ৰুগড়ত আপুনি যদি দেখা পায় যে গোৱালপাৰাত ক্ৰাইম ৰেট কিমান গোৱালপাৰাতকৈ নলবাৰীত ক্ৰাইম ৰেট বেছি আছে গোৱালপাৰা সংখ্যালঘু বৰপেটাতকৈ নলবাৰীত ক্ৰাইম ৰেট বেছি আছে গতিকে এই যিটো হততে যিটো এটা নেৰেটিভ সৃষ্টি কৰে বিজেপি দলে বা বিজেপি দলৰ মন্ত্ৰীসকলে সেই নেৰেটিভটো তেওঁলোকে দিয়া তথ্যৰ বিপৰীত গতিকে এই নেৰেটিভৰ দ্বাৰা একচুৱেলি দুষ্কৃতিকাৰীক ৰক্ষণাবেক্ষণহে দিয়া হয় আৰু সৰ্বভাৰতীয় স্তৰতে আপুনি চিন্তা কৰক যি চৰকাৰৰ দিনত বলাৎকাৰীয়ে তাৰে কি পেৰলত মুক্তি পায় যাক নেকি সুপ্ৰিম কোৰ্টে ৱাৰ্ণিং দিব লগা হৈছিল গুজৰাট চৰকাৰক বলাৎকাৰীক তেওঁলোকে মুক্ত কৰিছিল সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত পুনৰবাৰ তেওঁলোকক জেইলত পঠিয়াব লগা হয় আজি যেটো আমাৰ হেৰিবিলাক মল্লযোদ্ধাসকলে যি বলাৎকাৰীবিলাকৰ বিপক্ষে আন্দোলন কৰিব লগা হৈছিল ভাৰতবৰ্ষৰ কিমান বলাৎকাৰীবিলাকে শাস্তি নোপোৱাৰ বিপৰীতে তেওঁলোকে ফুলৰ মালা বহুত ঠাইত বিজেপিয়ে দিয়াৰ কাৰণে আজি বলাৎকাৰীবিলাকে এনেকুৱা টিগিলগিলাই ফুৰিবলৈ সাহস পাইছে অসমতো আজি অসমত অকল এইটো বলাৎকাৰ নহয় কৰবাত বলাৎকাৰীক তেওঁলোকে ৰক্ষণাবেক্ষণ দিয়ে কৰবাত ষ্ট্ৰং হয় বলাৎকাৰীয়ে